অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত আৰু বৰ্ণমৰ সহযোগত অনুষ্ঠিত নাট বিষয়ৰ কৰ্মশালাৰ সামৰণি আজি আবেলি বিশ্বনাথ মহাবিদ্যালয় বিজ্ঞান ভৱনৰ ৩ নং কোঠাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত আৰু বৰ্ণমৰ সহযোগত যোৱা ১২ জুলাই তাৰিখৰ পৰা আৰম্ভ হোৱা নাট বিষয়ক কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰশিক্ষণত অংশগ্ৰহণ কৰা শিশুসকলে সুন্দৰ অভিনয়েৰে দৰ্শকক আনন্দ দিয়ে। অনুষ্ঠানত কনকলতা নাটকখনত শিশু অভিনেতা অভিনেত্ৰীসকলে সুন্দৰ অভিনয় কৰে। একেদৰে সৰু পৰিয়াল সুখী পৰিয়াল নামৰ মূকাভিনয় প্ৰদৰ্শন কৰে শিশুসকলে। বৰ্ণমৰ সম্পাদক কুশল ডেকাই আগধৰা অনুষ্ঠানত বিশ্বনাথৰ অতিৰিক্ত সহকাৰী আয়ুক্ত পাতিৰ বৰ্ণমৰ সভাপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা, প্ৰবীণ অভিনেতা চিত্ৰ শইকীয়া, কাৰ্তিক দাস, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ উপদেষ্টা নিৰঞ্জন হাজৰিকা, বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ সম্পাদক অঞ্জন বৰুৱা, নিবেদিতা দেউৰী, ভৰালী, তপন গোস্বামীকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু অভিভাৱকসকল উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত কণ কণ প্ৰশিক্ষাৰ্থীসকলক অনুষ্ঠান তথা মানপত্ৰ বিতৰণ কৰা হয়।